নৰেন্দ্ৰ মোদীয়ে হাতত চাহৰ কেটলি লৈ বহু সপোন ৰচিছিলে ভাৰত ভূমিক লৈ। নহলো ভাগ্যৱান ৰামৰ দৰে ৰজা নাই, মোদীৰো এই আদৰ্শ তাই তাকে দেখুৱাই। নৰেন্দ্ৰ মোদীয়ে হাতত চাহৰ কেটলি লৈ বহু সপোন ৰচিছিলে ভাৰত ভূমিক লৈ। নহলো ভাগ্যৱান ৰামৰ দৰে ৰজা নাই, মোদীৰো এই আদৰ্শ তাই তাকে দেখুৱাই। সকলোৱেই জানে সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। শংকৰ মাধৱ আজান ফকীৰ যেনেকৈ পবিত্ৰ গংগা চিৰকালে আছে বৈ। গুৰুবাণী শিৰ তুলি মোদীয়ে ৰাইজৰ আশীষ বিচাৰিলে কাতৰে। শংকৰ মাধৱ আজান ফকীৰ যেনেকৈ পবিত্ৰ গংগা চিৰকালে আছে বৈ। গুৰুবাণী শিৰ তুলি মোদীয়ে ৰাইজৰ আশীষ বিচাৰিলে কাতৰে। সকলোৱেই জানে সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। মানুহে মোদীৰ ভাষণ শুনি পায়, ৰাষ্ট্ৰসংঘই ভাৰত মহান দিলে ঠাই। যুগে যুগমীয়া ভাৰতৰ এই ইতিহাস, সেয়ে হেনো বিশ্ববাসীৰে আশ্বাস। বিদেশৰ মানুহে মোদীৰ ভাষণ শুনি পায়, ৰাষ্ট্ৰসংঘই ভাৰত মহান দিলে ঠাই। যুগে যুগমীয়া ভাৰতৰ এই ইতিহাস, সেয়ে হেনো বিশ্ববাসীৰে আশ্বাস। সকলোৱেই জানে সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। সৰ্ববৃহৎ ভাৰত আমাৰ ধৰ্ম নিৰপেক্ষ দেশ। পদুমৰে বহল বহল পাত সমনীয়া ঘূৰি দেও দদাই